নমস্কাৰ বন্ধুসকল মই বিজিত খনিকৰ আপোনালোক সকলোকে লাৰ্ণ উইথ এছপিকে আজি এই ক্লাছলৈ স্বাগতম জনাইছোঁ কাজি নেমু জিআই টেগ লাভ কৰিছে এতিয়া কাজি নেমুৱে কিমান চনত জিআই টেগ লাভ কৰিছে সেই চনটো ক'ব লাগে শুদ্ধ উত্তৰ হ'ব 2020 কি কাজি নেমুৱে কি পাইছে জিআই টেগ লাভ কৰিছে নেক্সট কুৱেশ্যন শ্মশানত শেষকৃত্য কৰাৰ সময়ত মৃতকৰ পৰিয়ালক বিভিন্ন ধৰণে সহায় আগবঢ়োৱা এগৰাকী ব্যক্তিক কি কৰা হৈছে তেওঁক 2023 অসম গৌৰৱ সন্মান দিয়া হৈছে এতিয়া এই অসম গৌৰৱ সন্মান দিয়া লোকজনক কি বুলি কোৱা হয় শ্মশান বন্ধু বুলি কোৱা হয় শ্মশান বন্ধু এতিয়া কোনজন লোকক আমি শ্মশান বন্ধু বুলি কওঁ অসমৰ কোনজন লোকক আমি শ্মশান বন্ধু তেওঁক শ্মশান বন্ধু বুলি কিয় কোৱা হয় তেওঁ আসলতে শ্মশানৰ সময়ত শেষকৃত্য সম্পন্ন কৰিবৰ কাৰণে আমাৰ বহুতৰ বিভিন্ন ধৰণৰ অসুবিধা হয় আমাৰ গাঁৱৰ লেভেলত অসুবিধা নহব পাৰে কিন্তু নগৰ চহৰৰ অঞ্চলত বিভিন্ন ধৰণৰ অসুবিধা দেখা দিয়ে গতিকে এই আত্মীয়জনৰ যেতিয়া শেষকৃত্য সম্পন্ন কৰিব মানে কিছুমান লোকে বিভিন্ন ধৰণৰ অসুবিধা সন্মুখীন হয় সেই তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন লোক আগবাঢ়ি মানে অসমত ইতিমধ্যে কাম কৰি আছে আৰু তেওঁক এই কাম কৰাৰ কাৰণে তেওঁক কি দিয়া হৈছে 2023 অসম গৌৰৱ সন্মান দিয়া হৈছে এতিয়া কোনজন লোকক 2023 এই শ্মশান বন্ধুৰ বুলি পৰিচিত লোকজনক অসম গৌৰৱ সন্মান দিয়া হৈছে বহুতে দিছে ডি অৰ্থাৎ ধীতিমালা ডেকা শুদ্ধ উত্তৰ ধীতিমালা ডেকাক 2023 কি কৰা হৈছে অসম গৌৰৱ সন্মান দিয়া হৈছে কিহৰ কাৰণত তেওঁ এই শ্মশানত মানে শেষকৃত্য সম্পন্ন কৰাত তেওঁ সহায় কৰে আৰু তেওঁক কি বুলি কোৱা হয় শ্মশান বন্ধু বুলি কোৱা হয় শ্মশান বন্ধু বুলি কোৱা হয় ঠিক আছে ধীতিমালা ডেকা নেক্সট কুৱেশ্যন বেল সংস্কৰণৰ কোনখন গ্ৰন্থই 2023 গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁ মানে কোনখন গ্ৰন্থই 2022 গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে কিহৰ কাৰণে বেল সংস্কৰণৰ কাৰণে বেল সংস্কৰণ আমি নিশ্চয় বুজি পাওঁ চাগে অসমৰ এখন গ্ৰন্থই এখন ডিক্সনেৰীয়ে কি পাইছে 2023 গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্তি হৈছে কিহৰ কাৰণত বেল সংস্কৰণৰ কাৰণে কোনখন গ্ৰন্থ অৰ্থাৎ বেল সংস্কৰণৰ আটাইতকৈ বেছি শব্দ ইনক্লুড থকা গ্ৰন্থ হ'ল এইখন আৰু সেইখনেই হ'ল কি হেমকোষ ডিক্সনেৰী হেমকোষ যি অসমীয়া ভাষাৰ মেৰুদণ্ড স্বৰূপ বুলি কোৱা হয় অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অসমীয়া ভাষাৰ মেৰুদণ্ড হেমকোষখনৰ শেহতীয়াকৈ বেল সংস্কৰণ কৰা হৈছে আৰু এই বেল সংস্কৰণে 2023 কি পাইছে ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে গতিকে শুদ্ধ উত্তৰ হ'ব ডি হয়নে নেক্সট অসমত এটা আন্দোলন অমিত বৃক্ষ আন্দোলন হয়নে অমিত বৃক্ষ আন্দোলন গতিকে এই অমিত বৃক্ষ আন্দোলন এতিয়া কোন সময়ত হৈছিল 23 কেতিয়া 17 ছেপ্টেম্বৰত কি কৰা হৈছিল এই অমিত বৃক্ষ আন্দোলনৰ আৰম্ভণি কৰা হৈছিল এই অমিত বৃক্ষ আন্দোলনৰ জৰিয়তে কিমান গছপুলি ৰোপণ কৰা হৈছিল ক'ত কেনেধৰণে গছপুলি ৰোপণ কৰা হৈছিল এইসমূহো আমাৰ এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট আমি এইখিনি বিষয়ও চাব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন আহিলে তলৰ কোনটো অসমত স্থাপন কৰা ভাৰতৰ প্ৰথমটো সৌৰ শক্তি চালিত ৰেল ষ্টেচন সোলাৰ এনাৰ্জিৰ জৰিয়তে এটা মানে ৰেল ষ্টেচন পৰিচালিত হৈছে প্ৰথম অসমৰ এতিয়া কোনটো ৰেল ষ্টেচন প্ৰথম সৌৰ শক্তি দ্বাৰা মানে পৰিচালিত হৈছে কোনটো ৰেল ষ্টেচন ৰঙিয়া লামডিং গুৱাহাটী নে ফৰকাটিং কোনটো ৰেল ষ্টেচন গতিকে শুদ্ধ উত্তৰ হ'ব গুৱাহাটীৰ ৰেল ষ্টেচনটোৰ নাম কি আমি জানোনে কামাখ্যা ষ্টেচন হয়নে গতিকে এই গুৱাহাটীৰ ৰেল ষ্টেচনটো কি কৰা হৈছে প্ৰথমে সৌৰ শক্তি চালিত ৰেল ষ্টেচন নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে অসম আৰু অৰুণাচলক সংলগ্ন কৰা এটা স্থান আছে কোনডোখৰ স্থানে অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে কোনটো যোৰাবাট ধলপুৰ ডিৰাক নে বগীবিল কোনটো স্থানে এই অৰুণাচল আৰু অসমক সংযোগ কৰিছে এখন গেট আছে
এখন গেট কি কৰা হয় ডিৰাক গেটে অসম আৰু অৰুণাচলৰ সীমা অৰুণাচল মানে সংযোগ কৰিছে অসম আৰু অৰুণাচল ক'ত আছে ডিৰাক গেট ক'ত আছে আমি জানোনে ডিৰাক গেট আছে তিনিচুকীয়া জিলা তিনিচুকীয়া আমি যদি নামচাইলে যাওঁ অৰুণাচলৰ নামচাইলে যদি যাওঁ তেতিয়াহ'লে আমি এই ডিৰাক গেট পাৰ হৈ যাব লাগিব ক'ত আৰু তিনিচুকীয়াৰ কোন কাকপথাৰ যি উগ্ৰপন্থীৰ কাৰণে এটা সময়ত মানে হেৰি আছিলে এই উগ্ৰপন্থী খুব মানে হেৰি হৈছিলে এটা সময়ত যেতিয়া উগ্ৰপন্থী অসমত হৈছিলে তেতিয়া এই ডিৰাক গেট এই কাকপথাৰত আছে ঠিক আছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ অসমৰ প্ৰথম আধুনিক ৰংগমঞ্চ বুলি যদি কোৱা হয় বাণ থিয়েটাৰ এতিয়া এই বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত বাণ থিয়েটাৰ নামৰ এই মঞ্চটো বা এই ৰংগমঞ্চটো ক'ত আছে কোন ঠাইত আছে গুৱাহাটীত আছে যোৰহাট আছে শিৱসাগৰ আছে বা তেজপুৰত আছে ক'ত আছে বাণ থিয়েটাৰ ক'ত আছে বাণ থিয়েটাৰ সৈতে কোন ওতঃপ্ৰোতভাৱে জড়িত আছিল জ্যোতিপ্ৰসাদ আগৰৱালা জড়িত আছিল বাণ থিয়েটাৰৰ সৈতে হয়নে গতিকে এই বাণ থিয়েটাৰ ক'ত আছে বাণ থিয়েটাৰ আছে তেজপুৰত বাণ থিয়েটাৰ আছে ঠিক আছে নেক্সট ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল এইটো তেনেই সহজ কুৱেশ্যন আমি কনকলতা বৰুৱাৰ বা মুকুন্দ কাকতিৰ বিষয়ে আমি পঢ়ি আহিছোঁ হয়নে কিন্তু আমি আমাৰ জানো আমি স্বাধীনতা আন্দোলনৰ সৈতে তেওঁ জড়িত আছিল কিন্তু স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত তেওঁ শ্বহীদ হৈছিল এইটো আমি সকলোৱে জানিব লাগে এইটো হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট হয়নে কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ যি আন্দোলন এই আন্দোলনত মুকুন্দ কাকতি আৰু কনকলতা বৰুৱা শ্বহীদ হৈছিল আৰু ক'ত শ্বহীদ হৈছিল গহপুৰ থানাত হয়নে গহপুৰ থানাত পুলিচে গুলিয়াই হত্যা কৰিছিল হয়নে নেক্সট আহিলে অসমত ব্ৰহ্মপুত্ৰ নদী কোনটো দিশৰ পৰা কোনটো দিশলৈ বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী অসমত কোনটো দিশৰ পৰা কোনটো দিশলৈ বৈ গৈছে পূবৰ পৰা উত্তৰলৈ নে উত্তৰৰ পৰা পশ্চিমলৈ নে পূবৰ পৰা পশ্চিমলৈ নে পূবৰ পৰা দক্ষিণলৈ কোনটো দিশৰ পৰা আমি সকলোৱে জানো যে পূবৰ পৰা বৈ গৈছে কিন্তু পূবৰ পৰা কলৈ বৈ গৈছে আমাৰ সেইখিতে অকণমান কনফিউজ আছো হয়নে পূবৰ পৰা উত্তৰলৈ নে পশ্চিমলৈ নে দক্ষিণলৈ কোন দিশলৈ ব্ৰহ্মপুত্ৰ বৈ গৈছে পূবৰ পৰা কলৈ পশ্চিমলৈ হয়নে পূবৰ পৰা পশ্চিমলৈ গতিকে শুদ্ধ উত্তৰ হ'ব চি পূবৰ পৰা পশ্চিমলৈ এই ব্ৰহ্মপুত্ৰ নদী বৈ আছে ঠিক আছে ঠিক তেনেধৰণে আমাৰ এই নদীসমূহ ব্ৰহ্মপুত্ৰৰ যিসমূহ উপনৈ আছে বা বৰাক নদী কোন দিশৰ পৰা কোন দিশলৈ বৈ গৈছে আমাৰ তাৰ বিষয়টো কুৱেশ্যন হ'ব পাৰে সোৱণশিৰি নদী কোন দিশৰ পৰা কোন দিশলৈ বৈ গৈছে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমি চাব লাগিব ঠিক আছে নেক্সট নিম্নলিখিত ঠাইসমূহ কোনখনে ইয়াৰ লিচুৰ বাবে জিআই টেগ লাভ কৰিছে লিচুৰ বাবে এখন ঠায়ে জিআই টেগ লাভ কৰিছে মানে সেই ঠাইখনৰ লিচুৱে জিআই টেগ লাভ কৰিছে এতিয়া কোনখন ঠায়ে লিচু এতিয়া লিচুৰ বতৰ আহি আছে হয়নে লিচুৰ বতৰ আহি আছে লাহে লাহে গতিকে এই লিচু এই ঠাইখনৰ কাৰণে খুব বিখ্যাত হয়নে আৰু এটা সুকীয়া সোৱাদ আছে বোলে এই ঠাইখনৰ লিচুৰ এতিয়া কোনখন ঠাইৰ লিচুৰ কাৰণে কি পাইছে জিআই টেগ লাভ কৰিছে বহুতে শুদ্ধ উত্তৰ দিছে কি তেজপুৰ হয়নে তেজপুৰৰ লিচুৱে জিআই টেগ লাভ কৰিছে নেক্সট কুৱেশ্যন অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল দূৰদৰ্শন কেন্দ্ৰ টেলিভিছন টিভি এতিয়া প্ৰথম দূৰদৰ্শন কেন্দ্ৰ অসমত কিমান চনত স্থাপন হৈছিল দূৰদৰ্শন কেন্দ্ৰ শুদ্ধ উত্তৰ হ'ব 1985ত প্ৰথম অসমত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল ঠিক আছে নেক্সট অসমৰ প্ৰথম যাদুঘৰ বা মিউজিয়াম কোন চনত স্থাপিত হৈছিল আৰু অসমৰ প্ৰথমটো মিউজিয়াম ক'ত আছে অসমৰ প্ৰথমটো মিউজিয়াম গুৱাহাটীত আছে হয়নে এই মিউজিয়ামটো কিমান চনত স্থাপন কৰা হৈছিল যি আমি এতিয়া আসাম মিউজিয়াম অসম মিউজিয়াম বুলি জানো এতিয়া এই মিউজিয়ামটো পোনপ্ৰথম মানে কিমান চনত পোনপ্ৰথমে স্থাপন হৈছিল কামৰূপ অনুসন্ধান সমিতিৰ জৰিয়তে এই মিউজিয়ামটো এষ্টাব্লিছ কৰা হৈছিল আৰু কামৰূপ অনুসন্ধান সমিতিয়ে এষ্টাব্লিছ কৰাৰ পিছত ইয়াক গভৰ্ণমেণ্টে অসম চৰকাৰে পৰৱৰ্তী সময়ত ইয়াক চৰকাৰী অসমৰ মানে ৰাজ্যিক মিউজিয়াম হিচাপে তাক মানে
হেৰি কৰি লয় স্বীকৃতি দিয়ে আৰু তেতিয়াৰ পৰাই এই কামৰূপ অনুসন্ধান সমিতিয়ে প্ৰতিষ্ঠা কৰা মিউজিয়ামটো এই ৰাজ্যিক মিউজিয়াম হৈ পৰে ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব 1940 এই যি অসমৰ মিউজিয়াম ই এষ্টাব্লিছ হৈছিলে ঠিক আছে নেক্সট আহিলে শংকৰদেৱে তলৰ কোনবিধ গীত ৰচনা কৰা নাছিল শংকৰদেৱে গীত ৰচনা কৰিছিল আমি সকলোৱে জানো এতিয়া শংকৰদেৱে কেইবাবিধো গীত ৰচনা কৰিছিল তাৰ ভিতৰত ইয়াতে 4বিধ গীত দিয়া হৈছে এতিয়া 4বিধ গীতৰ ভিতৰত কোনবিধ গীত ৰচনা কৰা হোৱা নাছিল শংকৰদেৱে কোনবিধ গীত ৰচনা কৰা নাছিল বৰগীত ভটিমা দেহ বিচাৰ গীত নে টুটয় কোনবিধ গীত ৰচনা কৰা নাছিল শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শুদ্ধ উত্তৰ হ'ব সি দেহ বিচাৰ গীত শংকৰদেৱে ৰচনা কৰা নাছিল তেওঁ বৰগীত ৰচনা কৰিছিল ভটিমা ৰচনা কৰিছিল টুটয় আৰু চপয় টুটয় আৰু চপয়ও তেওঁ ৰচনা কৰিছিল তেওঁ ৰচনা কৰা নাছিল দেহ বিচাৰ গীত ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব সি দেহ বিচাৰ গীত তেওঁ ৰচনা কৰা নাছিল নেক্সট বৰপেটাৰ কীৰ্তন ঘৰটো প্ৰতিষ্ঠাপক কোন আছিল বৰপেটাৰ কীৰ্তন ঘৰটো বৰপেটা যি সত্ৰ এতিয়া এই বৰপেটা সত্ৰখনক আমি কীৰ্তন ঘৰ বুলিও চমুকে কৈ থওঁ হয়নে কাৰণ কিয় অসমৰ আটাইতকৈ ডাঙৰ কীৰ্তন ঘৰটো হ'ল এই বৰপেটা সত্ৰত থকা কীৰ্তন ঘৰটো এতিয়া এই কীৰ্তন ঘৰটো কোনে স্থাপন কৰিছিল মাধৱদেৱে হৰিদেৱে নে মথুৰা দাস বুঢ়াআটাই নে ৰামচৰণ ঠাকুৰে যি বৰপেটা সত্ৰখন কোনে স্থাপন কৰিছিল আমি সকলোৱে জানো বৰপেটা সত্ৰ মাধৱদেৱে স্থাপন কৰিছিল হয়নে মাধৱদেৱে স্থাপন কৰা এই বৰপেটা সত্ৰখন কিন্তু পাছত মাধৱদেৱৰ পাছত তাত বদুলা দাস মথুৰা দাস বুঢ়াআটাইহে এই কীৰ্তন ঘৰটো প্ৰতিষ্ঠা কৰিছিল মানে তাৰ পিছত ই অসমৰ আটাইতকৈ ডাঙৰ কীৰ্তন ঘৰ হিচাপে ই পৰিচিত হয় এতিয়া ইয়াত শুদ্ধ উত্তৰ হ'ব মথুৰা দাস বুঢ়াআটাইহে এই বৰপেটাৰ কীৰ্তন ঘৰটো বৰপেটা সত্ৰৰ কীৰ্তন ঘৰটো প্ৰতিষ্ঠা কৰিছিল কিন্তু বৰপেটা সত্ৰ বুলি যদি আমি কওঁ তাত কীৰ্তন ঘৰ বা কোনো এটা অংশৰ বিষয়ে স্পেচিফিক যদি আমি নকওঁ তেতিয়াহ'লে আমি মাধৱদেৱেই দিম কাৰণ বৰপেটা সত্ৰখন মাধৱদেৱৰ সৃষ্টি কিন্তু ইয়াতে স্পেচিফিক কৰি দিয়া হৈছে যে কীৰ্তন ঘৰ বৰপেটা সত্ৰখনৰ কীৰ্তন ঘৰ আৰু বৰপেটা সত্ৰখনৰ প্ৰথম সত্ৰাধিকাৰ আছিল এই মথুৰা দাস বুঢ়াআটা হয়নে গতিকে তেওঁৰ দিনতে এই কীৰ্তন ঘৰটো এষ্টাব্লিছ হৈছিল গতিকে শুদ্ধ উত্তৰ হ'ব সি নেক্সট আহিলে নামঘৰৰ অংগকেইটাৰ অন্তৰ্গত তলৰ কোনটো নহয় নামঘৰৰ এইকেইটা নামঘৰৰ অংগ কিন্তু ইয়াতে 4টাৰ ভিতৰত 3টা নামঘৰৰ অংগ এটা নামঘৰৰ অংগ নহয় এতিয়া কোনটো নামঘৰৰ অংগ নহয় ভাঁজঘৰ চুঘৰ কৰাপাত নে চৰাঘৰ কোনটো শুদ্ধ উত্তৰ হ'ব চৰাঘৰ হয় না চৰাঘৰ শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ চৰাঘৰ মানে কোনটোক বুজো আমি চৰাঘৰ আমাৰ তাহানি আহোম সকলৰ বুলিয়ে নহয় আমাৰ মূল ঘৰটোক ৰজাৰ দিনত যি মূল ঘৰটো যি আলহী দুলহী বহিবৰ কাৰণে আজি আমি যি ড্ৰয়িং ৰুম বুলি কওঁ এই ড্ৰয়িং ৰুমটোক আগতে চৰাঘৰ বুলি কোৱা হৈছিলে বাকী ভাঁজঘৰ বুলি ক'লে মণিকূটটো আন এটা নাম হ'ল ভাঁজঘৰ চুঘৰ মানে সাজ পোছাক সলাবৰ কাৰণে এটা ঘৰ নামঘৰৰ কাষতে সৰু এটা ঘৰ থাকে নামঘৰৰ এটা দিশত গতিকে এই চুৰঘৰ কৰাপাত হ'ল নামঘৰলৈ সোমাই আহোঁতে যিখন গেট পাওঁ প্ৰৱেশদ্বাৰ তাক আমি কৰাপাত বুলি কওঁ বুজিছেনে প্ৰৱেশদ্বাৰক আমি কৰাপাত বুলি কওঁ এতিয়া থাকিল চৰাঘৰ এই চৰাঘৰটো আচলতে আমাৰ আমি নিজৰ ব্যক্তিগত ঘৰতহে এই চৰাঘৰ থাকে আলহী দুলহী শুশ্ৰূষা কৰিবৰ কাৰণে এই ড্ৰয়িং ৰুমটোক আমি চৰাঘৰ বুলি কওঁ ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব ডি চৰাঘৰ নেক্সট আহিলে অসম বুৰঞ্জীত কাক নকল আহোম বা জলম বঁটা আখ্যা দিয়া হয় অসমৰ বুৰঞ্জীত এজন লোকক নকল আহোম বুলি কোৱা হয় নকল আহোম কাক কোৱা হয় ফেক আহোম বুলি অৰ্থাৎ তেওঁ আহোম হয় নে নহয় এই সময়ত মানে তেওঁক নকল আহোম বুলি কোৱা হয় নকল আহোম এতিয়া কোনজন লোকক আমি ফেক আহোম বা জলম বঁটা বুলি কওঁ কাক কওঁ
শুদ্ধ উত্তৰ হ'ব কীৰ্তিচন্দ্ৰ বৰবৰুৱাক আমি কি বুলি কওঁ জলম্বতা বা নকল আহোম বুলি কওঁ বদন বৰফুকন হয় তেওঁ মান আনিলে অসমলৈ কিন্তু তেওঁক আমি বদন বৰফুকন এজন আহোমে হয় না গতিকে বাকী নুমলী বৰগোহাঁইও এজন আহোম বা লালুখোলা বৰফুকনো আহোম এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাও আহোম কিন্তু তেওঁক নকল আহোম বুলি কোৱা হয় বুজিছেনে তেওঁক নকল আহোম নামেৰে জনা যায় অসম বুৰঞ্জীত গতিকে শুদ্ধ উত্তৰ হ'ব কীৰ্তিচন্দ্ৰ বৰবৰুৱা নেক্সট আহিলে অসমত মঞ্চৰ জন্মদাতা কোন অসমত মঞ্চ আজিকালি গাঁৱে গাঁৱে মঞ্চ আছে গাঁৱে গাঁৱে মঞ্চ ক'ৰবাত আপোনালোকে নামঘৰ নেদেখিব অসমত বৰ্তমান কিন্তু মঞ্চ এটা আপোনালোকে দেখিবই বৰ্তমান সময়ত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বা ৰাজহুৱা অনুষ্ঠান এই মঞ্চত বৰ্তমান সময়ত আমি অনুষ্ঠিত কৰোঁ এতিয়া এই মঞ্চ অসমত প্ৰথম মঞ্চ জন্মদাতা কোন আধুনিক মঞ্চ আৰু পৌৰাণিক মঞ্চ এতিয়া আধুনিক মঞ্চ বুলি কোৱা নাই ইয়াতে মঞ্চ বুলি কৈছে গতিকে অসমত প্ৰথম মঞ্চ কোনে সৃষ্টি কৰিছিল শংকৰদেৱে বুজিছেনে শংকৰদেৱৰ দিনতে শংকৰদেৱে যি চিহ্ন যাত্ৰা নাটকখন পৰিদৰ্শন দেখাবৰ কাৰণে তেওঁ মঞ্চ তৈয়াৰ কৰি লৈছিল আৰু সেই মঞ্চ বৰ্তমান আধুনিকৰ দৰে জাকজমকতা বা সেই এটা ওখ ভেটি তৈয়াৰ কৰি লোৱা নাছিল বুজিছেনে সেই সময়ত তেওঁ মুঠতে এটা স্থানত এই পৰিবেশন কৰিবৰ কাৰণে এটা স্থান নিৰ্বাচন কৰি লৈছিল আৰু তাকে গোটেই দৰ্শক চাৰিও চাইডৰ পৰা দৰ্শকে তাক উপভোগ কৰিছিল ইয়াতে শুদ্ধ উত্তৰ হ'ব শংকৰদেৱ অসমত মঞ্চ জন্মদাতা যি নাটক সৃষ্টি কৰিছে তেওঁৱেই অসমত প্ৰথম মঞ্চৰ জন্মদাতা ঠিক আছে শুদ্ধ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ নেক্সট আহিলে অসমত জাপি শিল্প কোন জিলাত আছে অসমত জাপি শিল্পৰ কাৰণে এখন জিলা স্পেচিফিকভাৱে বিখ্যাত এতিয়া কোনখন জিলা জাপি শিল্পৰ বাবে বিখ্যাত নলবাৰী বৰপেটা বঙাইগাঁও নে শিলচৰ কোনখন জিলা অসমত জাপি শিল্পৰ বাবে আমি অধিক পৰিমাণে জানো কম বেছি পৰিমাণে আমাৰ অসমৰ প্ৰতিখন জিলাতে কম বেছি পৰিমাণে জাপি নিৰ্মাণ হয় কিন্তু এই ঠাইখনক স্পেচিফিকভাৱে আমি জানো যে জাপিৰ কাৰণে আমি এইখন অধিক জনপ্ৰিয় আৰু সেইখন হ'ল কি নলবাৰী মানে নলবাৰীক আমি কিহৰ কাৰণে জানো জাপি শিল্পৰ কাৰণে নলবাৰী অধিক জনপ্ৰিয় অন্য ঠাইতকৈ নলবাৰী অধিক জনপ্ৰিয় ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব নলবাৰী নেক্সট বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্পপুথিখনৰ নাম কি বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্পপুথিখনৰ নাম কি আচলতে গল্পপুথি বুলি ক'ব নালাগিছিলে ইয়াতে বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্পপুথি নহয় পুথিখনৰ নাম কি হ'ব লাগিছিলে আচলতে ইয়াতে যিখন বিষ্ণুপ্ৰসাদ ৰাভাৰ হেৰি আছে পুথি এখনেই আছে আৰু সেইখন হ'ল সোণপাহি আৰু এই সোণপাহিখন আচলতে তেওঁ মানে গল্পপুথি বুলি দিলেও গল্পপুথি হ'ব কিন্তু আমি ইয়াতে পুথি বুলি দিলে বেছি মানে উপযুক্ত হ'ব বুজিছেনে বিষ্ণুপ্ৰসাদ ৰাভাৰ ইয়াতে গ্ৰন্থখনৰ নাম হ'ল সোণপাহি হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ গ্ৰন্থ ঠিক আছে নেক্সট আহিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথি খুব জনপ্ৰিয় এখন কবিতা কাব্যগ্ৰন্থ গতিকে এই কাব্যগ্ৰন্থখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টান মিছনেৰীজনৰ নাম কি আছিল প্ৰথম অসমত প্ৰৱেশ কৰা খ্ৰীষ্টান মিছনেৰীজনৰ নাম কি অসমত এই নাথান ব্ৰাউন বা মাইলছ ব্ৰনছন এওঁলোক পোনপ্ৰথমে অসমলৈ আহিছিল কিন্তু তাৰ আগতেও অসমলৈ আন এজন লোক আহিছিল আৰু সেইজনে কিন্তু গুৱাহাটীৰ পৰাই তেওঁ উভতি গুচি গ'ল গুৱাহাটীৰ পৰাই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিব তেওঁ নোৱাৰি তেওঁ গুৱাহাটীৰ পৰাই উভতি গুচি গ'ল তেওঁ মাত্ৰ প্ৰচাৰ পত্ৰিকা কেইখনমান বিলাই তেওঁ গুচি গ'ল তেওঁ কিমান চনত আহিছিল 1829 চনত আহিছিল 1829 চনত আহিছিল জেমছ ৰে আহিছিল 1829 চনত আৰু মাইলছ ব্ৰনছন বা নাথান ব্ৰাউনহঁত আহিছিল কিমান চনত 1836 চনত হয় 1836 চনত তেওঁলোক আহিছিল তাৰ আগতে কোন আহিছিল জেমছ ৰে
1829 চনত আহিছিল শুদ্ধ উত্তৰ হ'ব এতিয়া জেমছ ৰে আৰু এই জেমছ ৰে আচলতে আমেৰিকান মিছনেৰী নাছিল তেওঁ ইংৰাজ মিছনেৰী আছিল বুজিছেনে খ্ৰীষ্টান ধৰ্মৰ মিছনেৰী আছিল তেওঁ কিন্তু আমেৰিকান নাছিল তেওঁ ইংৰাজ মিছনেৰী আছিল ঠিক আছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা তেওঁ এজন ইংৰাজৰ লোক আছিল ঠিক আছে নেক্সট আহিলে অসমৰ কোনখন বিশ্ববিদ্যালয়ৰ ৰেডিঅ'ত প্ৰচলন প্ৰথমে হৈছিল মানে বৰ্তমান সময়ত আমাক ৰেডিঅ'টো আমাক কোনোবা এটা কোৰ্চৰ পাঠদান কৰা হয় মানে বৰ্তমান সময়ত যি ডিষ্টেন্স এডুকেশ্যন ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় হওক বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় হওক তাৰ জৰিয়তে ৰেডিঅ'ৰ জৰিয়তে পাঠদান দিয়া হয় হয়নে এতিয়া অসমৰ এনেকুৱা এখন বিশ্ববিদ্যালয়ৰ প্ৰথম এই ৰেডিঅ'ৰ জৰিয়তে পাঠদান দিয়া হৈছিল বুজিছেনে গতিকে এতিয়া কোনখন বিশ্ববিদ্যালয় অসমৰ কোনখন বিশ্ববিদ্যালয়ে পোনপ্ৰথমে ৰেডিঅ'ৰ জৰিয়তে পাঠদান দিয়াৰ ব্যৱস্থা কৰিছিল আৰু সেই বিশ্ববিদ্যালয়খন হৈছে কি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বুজিছেনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু শেহতীয়াকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিও এটা মানে ৰেডিঅ' ষ্টেচন তেওঁলোকে এটা হেৰি মানে প্ৰতিষ্ঠা কৰি লৈছে ষ্টেচন নহয় তেওঁলোকে এটা ব্ৰডকাষ্টিং হেৰি এটা প্ৰতিষ্ঠা কৰি লৈছে আৰু সেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ও মানে তাৰো আচলতে পাঠদান বুলি নহয় বিভিন্ন ধৰণৰ অনুষ্ঠান তাতে কৰা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত এই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় কিন্তু ৰেডিঅ'ৰ জৰিয়তে পাঠদান আৰম্ভ কৰিছিল 2006 চনৰ পৰা ঠিক আছে নেক্সট আহিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি আছিল প্ৰথমগৰাকী অসমীয়া কোন যি নেকি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু যাক আমি অসমৰ প্ৰথম মানে শ্বহীদ বুলি কওঁ অসমৰ প্ৰথম শ্বহীদ বুলি কওঁ যি নেকি অসমৰ যি অসমীয়াই নেকি ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম তেওঁ বিদ্ৰোহ ঘোষণা কৰিছিল আৰু সেইজনে হ'ল গোমধৰ কোঁৱৰ যাক আমি চমুকে জিকে বুলি ক'ব পাৰোঁ হয় নাই গোমধৰ কোঁৱৰক আমি এই অসমৰ প্ৰথমজন মানে বিদ্ৰোহী অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ঠিক আছে নেক্সট অসমত পোনপ্ৰথমে বসবাস কৰা বুলি কোনটো মানৱ প্ৰজাতিক কোৱা হয় অসমত পোনপ্ৰথমে কোনটো মানৱ প্ৰজাতিয়ে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল এই অসম ভূমিত পোনপ্ৰথমে কোনটো জনগোষ্ঠীয়ে অসমত আমি মানে মংগোলিয়ান অষ্ট্ৰিয়ান বিভিন্ন ধৰণৰ অৱশ্যে অষ্ট্ৰিয়ানৰ খুব কম অষ্ট্ৰিয়ানৰ প্ৰায় পোৱা নাযায় অষ্ট্ৰিয়ানৰ কিন্তু তাৰ কিছু কিছু উপাদান আমি এই মংগোলিয়ানসকলৰ মাজত দেখিছোঁ হয়নে ককেছিয়ান বা মংগোলিয়ানে আমাৰ অসমত মূলতঃ বসবাস কৰি আছে এতিয়া ইয়াৰ ভিতৰত অসমত প্ৰথম প্ৰৱেশ কৰা মানৱ প্ৰজাতিটো হ'ল অষ্ট্ৰিয়ান হয়নে অষ্টিকসকল হ'ল অসমত প্ৰথম প্ৰৱেশ কৰা আৰু এওঁলোকেই অসমত সেই কৃষি সংস্কৃতি বা গাঁও পাতি বসবাস কৰা বা জীৱ জন্তু পোহনীয়া কৰা এনেকুৱা ধৰণৰ এই সংস্কৃতিবোৰ এই অষ্টিকসকলেই অসমত পোনপ্ৰথমে আৰম্ভ কৰিছিল তাৰ পৰৱৰ্তী সময়ত মংগোলিয়ানসকল অধিক শক্তিশালী ৰূপত আহি তেওঁলোকে এই মানে অষ্টিকসকলক তেওঁলোকে খেদি পঠায় আৰু এতিয়া বৰ্তমান অসমত বিশেষভাৱে মেঘালয় খাচীয়াসকলৰ মাজত এই অষ্টিক জনগোষ্ঠীৰ বিভিন্ন বিশেষত্ব আছে গতিকে তেওঁলোকক আমি অষ্টিক বুলি ক'ব পাৰোঁ ঠিক আছে বাকী কিন্তু অসমৰ আমি আমুক জনগোষ্ঠীয়ে অষ্টিক জনগোষ্ঠী বুলি পোনপটীয়াকৈ ডাইৰেক্ট কৈ দিবলৈ নোৱাৰোঁ দুই এটা বিশেষত্ব আছে কিন্তু সকলোবোৰ আৰু সেই বিশেষত্বসমূহ বিশেষভাৱে কালচাৰেল বিশেষত্ব আমি তাৰ যি আৱয়ৱিক ফিজিকেল হিচাপে জনগোষ্ঠীটোৰ ফিজিকেলি আমি দেখিবলৈ নাপাওঁ মাত্ৰ তাৰ কালচাৰেল কিছুমান বৈশিষ্ট্যহে আমি দেখিবলৈ পাই আহিছোঁ ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব এ অষ্টিক নেক্সট আহিলে হুদুম নাচ অসমৰ কোন অঞ্চলত প্ৰচলিত লোকনৃত্য হুদুম নাচ অসমৰ এটা স্থানত সীমাবদ্ধ থকা এবিধ নাচ এতিয়া কোন স্থানত সীমাবদ্ধ আছে এই হুদুম নাচ কোন স্থানত আছে অসমৰ কোন স্থানত এই হুদুম নাচ প্ৰচলন দৰং বৰপেটা মৰিগাঁও নে ধুবুৰী কোন স্থানত আছে এই হুদুম নাচ নামৰ নাচবিধ হুদুম নাচ বিশেষভাৱে এই অঞ্চলটোত মানে প্ৰচলন আছে আৰু শুদ্ধ উত্তৰ হ'ব ধুবুৰী আছেনে ধুবুৰীত আছে এই হুদুম নাচ
ঠিক আছে শুদ্ধ উত্তৰ হ'ব ডি ধুবুৰী নেক্সট কুৱেশ্যন ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ কোন ঠাইত অনুষ্ঠিত হোৱা সাধাৰণ অধিৱেশনত অসমৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে চৰাইদেউ মৈদামে ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে হয়নে গতিকে এই চৰাইদেউ মৈদামক এতিয়া ক'ত অনুষ্ঠিত হোৱা ইউনেস্কোৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল যিখন অধিৱেশনত নেকি চৰাইদেউ মৈদামক স্বীকৃতি দিয়া হৈছে কি বুলি বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে এতিয়া ক'ত অনুষ্ঠিত হৈছিল এই অধিৱেশনখন অনুষ্ঠিত হৈছিল নতুন দিল্লীত 53 নং অধিৱেশন ঠিক আছে শুদ্ধ উত্তৰ হ'ব নতুন দিল্লীত কিমান চনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে আমি সকলোৱে জানো চাগে বহু বেছি দিন হোৱা নাই জানো নে নাজানো জানো চাগে এটো নাজানিলে কি হয় এডিআৰই প্ৰিপাৰেচন কৰি আছো হয় না নেক্সট কিমান চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাৱ্য তালিকা এই কোৱেশ্যনটো ভালকে পঢ়িব দেই সম্ভাৱ্য তালিকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে হয় 2024 চনত ঘোষণা কৰিছে কিন্তু স্বীকৃতি লাভ কৰিছে কিন্তু সম্ভাৱ্য তালিকাত তাৰ আগতেই স্থান লাভ কৰিছিল এতিয়া কিমান চনত এই সম্ভাৱ্য তালিকাখনত স্থান লাভ কৰিছিল 2017 2014 নে 2018 নে 2015 কোন চনত ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাৱ্য তালিকাত স্থান লাভ কৰিছিল ই চৰাইদেউ মৈদামে শুদ্ধ উত্তৰ হ'ব 2014 10 বছৰ মূৰত 10 বছৰ সম্ভাৱ্য তালিকাত স্থান লাভ পোৱা 10 বছৰ পিছতহে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ই স্বীকৃতি লাভ কৰিছে বুজিনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে 2024 চনত কিন্তু ই সম্ভাৱ্য তালিকাত স্থান লাভ কৰিছিল 2014 চনত আৰু 2014 চনৰ পৰা কেইবা বছৰো কাম নকৰিলে 2017 চনত পুনৰ মুভ কৰিছে আৰু সেই মুভ কৰা অনুসৰি তেওঁলোকে এই গুটেই ৰিপোৰ্ট 2017 চনত মানে সাবমিট কৰিছে বুজিছে ঠিক শুদ্ধ উত্তৰ হ'ব 2014 চন চৰাইদেউ মৈদামৰ বাবে অনুমোদিত এলেকা কিমান চৰাইদেউ মৈদাম এটা অঞ্চল মানে এটা স্পেসিফিক মৈদাম নহয় চৰাইদেউ মৈদামত বহুকেইটা আহোম জনগোষ্ঠীৰ ৰজা মহাৰাজাসকলৰ বা ৰাজপৰিয়ালৰ বিভিন্ন ধৰণৰ মৈদাম বহুকেইটা আছে সেই মৈদাম কিটাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কোৱা হৈছে এতিয়া তাৰ এই মৈদাম কিটা থকাৰ এলেকাটো বা এই ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া এলেকাটো কিমান এলেকাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে শুদ্ধ উত্তৰ হ'ব 95.2 হেক্টৰ ভূমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ কাৰণে ইতিমধ্যে গভৰ্ণমেণ্টে ইয়াক মানে স্বীকৃতি দিছে বুজিছেনে গভৰ্ণমেণ্টে ইমানখিনি অনুমোদন জনাইছে ঠিক আছে 95.2 হেক্টৰ আৰু এয়া অৱশ্যে বাঢ়ি যাবও পাৰে কাৰণ বহু সময়ত কোৱা হৈছে যে চৰাইদেউ মৈদামত অনুপ্ৰৱেশকাৰীয়ে বিভিন্ন ধৰণৰ তাৰ ওচৰ চুবুৰীয়া মানুহবোৰে এই মাটি তাৰ মানে দখল কৰিছে গতিকে এই যদিহে গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনিচিয়েটিভ লোৱা হৈছে যে এইসমূহ মানে হি অবৈধভাৱে যি দখল কৰিছে তেওঁলোকক মানে বেদখল মুক্ত কৰাৰ নিকে বেদখল মুক্ত যদি কৰে তেতিয়া হলে আৰু ইয়াৰ এলেকা আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা আছে বুজিছেনে নিকে শুদ্ধ উত্তৰ হ'ব 95.2 হেক্টৰ নেক্সট অসমৰ কোনখন জিলাত সৰ্বাধিক অনুসূচিত জনজাতি লোকে বসবাস কৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি এতিয়া অনুসূচিত জনজাতি কোনখন জিলাত সৰ্বাধিক শিডিউল ট্ৰাইবছ লোকে বসবাস কৰে কোনখন কাৰ্বি আংলং ডিমা হাছাও ধেমাজি নে কোকৰাঝাৰ ক'ত এই অনুসূচিত লোক অধিক পৰিমাণে বসবাস কৰে শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও সৰ্বাধিক অনুসূচিত জনজাতি লোকে বসবাস কৰা অসমৰ জিলা ঠিক আছে সৰ্বাধিক ডিমা হাছাওত বসবাস কৰে বহুতে ডিমা হাছাও দিছে যিসকলে ডিমা হাছাও দিছে লোকৰ শুদ্ধ হৈছে নেক্সট আজিৰ শেষৰটো কুৱেশ্যন বুলবুলি যুঁজৰ বাবে তলৰ কোনখন ঠাই বিখ্যাত বুলবুলি যুঁজ যি নেকি বৰ্তমান বেন কৰা হৈছে বা মৌ যুঁজ মানে বেণ্ড হৈছে ইতিমধ্যে হাইকোৰ্টে ইয়াক মানে বেন কৰিছে কিন্তু হলেও ই এটা পৰম্পৰা হেৰি আছিলে খেল আছিলে
এতিয়া এই পৰম্পৰা খেলবিধৰ কাৰণে তলৰ কোনখন স্থানক আমি জানো বুলবুলি যুঁজ হাজোত বুলবুলি যুঁজ হয় হাজোত হয়নে অৱশ্যে এতিয়া এই আজি কেইবছৰমানৰ আগৰ পৰা অনিশ্চয়তাৰ মাজত আছে কেতিয়াবা অনুষ্ঠিত কৰে কেতিয়াবা মানে যেতিয়া গুৱাহাটী হাইকোৰ্টৰ কেতিয়াবা অনুমোদন পায় কিন্তু শেহতীয়াকৈ ইয়াক ব্ৰেণ্ডে কৰি দিছে এতিয়াকে মহ যুঁজ হওক বুলবুলি যুঁজ হওক অৰ্থাৎ জীৱ জন্তুক যুঁজ লগাই আমি কোনো মানুহে আনন্দ উপভোগ কৰিব নোৱাৰো হয়নে অৰ্থাৎ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে যদি লাগে কথাটো বেলেগ কিন্তু এতিয়া তেওঁলোকক সেই যুঁজ লগাবৰ কাৰণে কেইবাদিনো ভোকত ৰখোৱা হয় বা বিভিন্ন ধৰণৰ সেৱন কৰোৱা হয় গতিকে এইসমূহৰ কাৰণে ইয়াক বন্ধ কৰা হৈছে এই এনভাইৰনমেণ্টেল এক্টৰ জৰিয়তে